নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নম্ৰতা বৰাৰ মৃত্যু ৰহস্যৰ নতুন তথ্য আহিছে নংপু আৰক্ষী থানাত উপস্থিত নহল নম্ৰতাৰ চাৰি বন্ধু বান্ধৱীয়ে বন্ধ ৰাখিছে মোবাইল ফোন থানাত হাজিৰ হ'বৰ বাবে গুৱাহাটীৰ পৰা ওলাই গৈছিল নম্ৰতাৰ তিনি বন্ধু বান্ধৱী নংপু আৰক্ষীয়ে যোগাযোগৰ চেষ্টা কৰিও যোগাযোগ কৰিব পৰা নাই নম্ৰতাৰ এই বন্ধু বান্ধৱীৰ সৈতে থানাত হাজিৰৰ বাবে নংপুলৈ গৈছিল প্ৰজ্ঞা দিহিঙীয়া মৃগাংক বৰুৱা আৰু গায়ত্ৰী বৰা নম্ৰতাৰ চাৰি সতীৰ্থক দুদিন পাছত পুনৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল নংপু আৰক্ষীয়ে এআইডিএফৰ বিধায়ক পুত্ৰ আন্নায়াতুল ওয়াদুদকো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল প্ৰথম ভাষ্যত আৰক্ষীক বিপথে পৰিচালিত কৰিছিল নম্ৰতাৰ চাৰি বন্ধুৱে দুৰ্ঘটনাৰ সময়ত হুণ্ডাই বাহনখন চলাইছিল বিধায়ক পুত্ৰ আন্নায়াতুলে গুৱাহাটীৰ পৰা ইছলাম হকক নি সজাইছিল গাড়ী চালক দুৰ্ঘটনাৰ পাছত পলায়ন কৰি গুৱাহাটীলৈ আহিছিল আন্নায়াতুল নংপু আৰক্ষীয়ে গাড়ী চালকসহ চাৰি বন্ধু বান্ধৱীৰ পৰা ল'ব ভাষ্য মেঘালয় আৰক্ষীয়ে কৰিব দুৰ্ঘটনাস্থলীৰ ভিডিঅ'গ্ৰাফি মঙলবাৰে পুৱতিনিশা সংঘটিত হৈছিল সেই ৰহস্যজনক দুৰ্ঘটনাটো নম্ৰতাৰ পৰিয়ালে হত্যাৰ অভিযোগত নংপু আৰু দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ মৃগাংক প্ৰজ্ঞাৰ অনুৰোধত নিশা মেঘালয়লৈ গৈছিল নম্ৰতা বৰা এবাৰ শুনাইছো নংপু আৰক্ষী থানাত হাজিৰ হোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ওলাই যোৱা নম্ৰতা বৰাৰ বন্ধু বান্ধৱীৰ ভাষ্য জনাই আছো কথাটো কি হৈছে কি বল দুৰ্ঘটনা হয় সেইটোৱে কম আহি সবকে জনাই আছো সবকে নহয় এতিয়া কথাটো কৈ যাব লাগে ন কথাটো কৈ গৈছে নহয় আপুনি কৈ যাব লাগে আচ্ছা কি যাব লাগে আপোনাৰ খুদামত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কথাটো ক'ব লাগে কিয় কোৱা আৰু নিউজ 18ৰ হাতত আহি পৰিছে সংগীসহ নম্ৰতাৰ শিলং ভ্ৰমণৰ দৃশ্য গাড়ীৰ ভিতৰত ফূৰ্তি কৰি গৈছিল আটাইকেইজনে সেই দৃশ্য দেখুৱাইছো চালকৰ আসনত আছিল এআইডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল এই ভিডিঅ'টোত দেখা গৈছে প্ৰজ্ঞা আৰু মৃগাংককো সন্মুখৰ আসনত বহিছিল প্ৰজ্ঞা মৃগাংক গাড়ীৰ মাজত বহি গৈছিল নম্ৰতা আৰু গায়ত্ৰী গাড়ীত গান বজাই ফূৰ্তি কৰি গৈছিল আটাইকেইজনে নম্ৰতাই মোবাইলত ৰেকৰ্ড কৰিছিল নিশা মেঘালয় যাত্ৰাৰ এই দৃশ্য আৰু পথ দুৰ্ঘটনাত মৃত্যু হোৱা নম্ৰতাৰ আজি তিলনি পোহৰলৈ আহিছে নম্ৰতাৰ ৰহস্যজনক মৃত্যুৰ ন তথ্য নম্ৰতাৰ বচা পথাৰৰ ঘৰখনত এতিয়া কেৱল শোকাকুল পৰিৱেশ ঘটনাৰ উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ইতিমধ্যে দুখন থানাত নম্ৰতাৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে বলেন বহুত নতুন নতুন তথ্য আহি আছে সন্মুখলৈ শেহতীয়া তথ্য কি আছে প্ৰথম কথাটো হৈছে যে এই মুহূৰ্তলৈকে নম্ৰতা বৰাৰ চাৰি বন্ধুৰ মোবাইল ফোন বন্ধ আছে আৰু চাৰি বন্ধুকে এই মুহূৰ্তত নংপু আৰক্ষীয়ে যিমানে আৰক্ষীয়ে বাৰ বাৰ চেষ্টা চলাইছে যে তেখেতসকলক যোগাযোগ কৰিবলৈ আৰু সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত সোধা পোছা কৰিবলৈ সিমানেই আচলতে আৰক্ষী বিফল হৈছে অৰ্থাৎ আৰক্ষীয়ে আগবাঢ়িব পৰা নাই কাৰণ চাৰিওগৰাকী বন্ধুৰে মোবাইল ফোন বন্ধ আৰু বন্ধ হোৱাৰ পিছতে এতিয়া আৰক্ষী বিপাঙত পৰিছে কাৰণ আজিৰ দিনৰ ভাগত তেখেতসকলক আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিলে আৰু আজি বিশেষভাৱে তেখেতসকলৰ ঘটনাটো পূৰ্বতে তেখেতসকলে এইটো এক দুৰ্ঘটনা বুলি কোৱা হৈছিলে কিন্তু যি ঘটনা যিমানেই আচলতে আগবাঢ়িছে সময় সিমানেই দেখিব পোৱা গৈছে এই ঘটনাটো ৰহস্যখন হৈ গৈ আছে আৰু এয়া এক প্ৰকাৰ হত্যা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে ক'ব বিচাৰিছে আৰু তাৰ লগে লগে আৰক্ষীয়ে গোটেই বিষয়টো আৰু অধিক নতুনভাৱে তেখেতসকলে তদন্ত কৰিবলৈ আগবাঢ়িছে আৰু তেনে অৱস্থাতে নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰু সেই সময়তে আৰক্ষীয়ে যিমানেই ঘটনাটো আগবাঢ়িবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে বাধা লাভ কৰিছে অৰ্থাৎ আৰক্ষীয়ে আগবাঢ়িব পৰা নাই কাৰণ যি স্থানত দুৰ্ঘটনা হোৱা বুলি তেখেতসকলে উল্লেখ কৰা হৈছিলে সেই স্থানত আৰক্ষীয়ে কোনো ধৰণৰ ট্ৰাক লাভ নকৰিলে আৰু সন্মুখত থকা যিখন টোল প্লাজা আছিলে সেইখনৰো চিচিটিভিৰ কেমেৰা পৰীক্ষণ কৰিছিলে যে তাত কোনো ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক কিন্তু সন্মুখেৰে যোৱা নাছিলে একেদৰে দেখিবলৈ পোৱা গৈছে যিটো স্থানত দুৰ্ঘটনা হোৱা বুলি কোৱা হৈছিলে সেই স্থানত ভঙা চিঙা বা তেনেকুৱা ধৰণৰ গ্লাছ কোনো পৰি থকাৰ টুকুৰা লাভ কৰা হোৱা নাছিলে গতিকে গোটেই পৰিৱেশটো যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে ক্ৰমাৎ ৰহস্যখন হৈ পৰিছে সমগ্ৰ ঘটনা আনটো দিশে চাবলৈ যোৱা হয় এই সেইখিনি কথাই ক্ৰমাৎ যেহেতু ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা বলেন আপুনি এফআইআৰখন ইতিমধ্যে হয়তো পাইছে যিখন নংপু আৰক্ষীত নম্ৰতাৰ ভনীয়েকে দাখিল কৰিছিল
63/2025 নম্বৰত গোচৰ ৰুজু হৈছে যান বাহন আৰক্ষীয়ে সেই গোচৰটো ৰুজু কৰিছে কি আছে এফআইআৰখনত প্ৰথমে কৈ ল'ব বিচাৰিছো প্ৰাঞ্জল যে যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্থানত কোনো ধৰণৰ আৰক্ষীয়ে তাত তদন্ত কৰিবলৈ যোৱা অৱস্থাতে কোনো ভঙা চিঙা বা তেনেকুৱা ধৰণৰ একো বস্তু লাভ কৰা নাছিলে দ্বিতীয়টো প্ৰসংগ হৈছিল যে যেতিয়াই দুৰ্ঘটনাটো সংঘটিত হৈছিল ৰক্তাক্ত অৱস্থাত পৰি আছিল নম্ৰতা সেই অৱস্থাতে দেখিবলৈ পোৱা গৈছিল দুগৰাকী সতীৰ্থই নামিছিলে বাহনখনৰ পৰা কিন্তু জঘন্য প্ৰবৃত্তিৰ সেই বিধায়ক পুত্ৰই কোনো কাৰণতে আসলে বাহনৰ পৰা নমাই নাছিলে আৰক্ষীয়ে এই কথাখিনি লাভ কৰিছে আৰু তাৰ পিছতে সেই ভঙা যিখন বাহন ক্ষতিগ্ৰস্ত বাহন সেই বাহনখন লৈ পুনৰ গায়ত্ৰীক লগত লৈ আগবাঢ়িছিলে গুৱাহাটী অভিমুখে আৰু গুৱাহাটী অভিমুখে আগবঢ়াৰ পিছতো আসলে বুজাইছিলে এই কথাখিনি যে যদি আসলতে সেই সময়ছোৱাত য'ত দুৰ্ঘটনাটো সংঘটিত হৈছে প্ৰায় 4-5 কিলোমিটাৰ নিলগত সেই স্থানৰ পৰা অসামৰিক যিখন চিকিৎসালয় সেই চিকিৎসালয় লৈ যদি বিধায়ক পুত্ৰগৰাকীয়ে নম্ৰতাক সেই বাহনখনতে যদি লৈ অহা হ'লহেঁতেন তেতিয়াও হয়তো নম্ৰতা জীয়াই থাকিলেহেঁতেন সেয়াও আসলতে সম্ভৱ নহ'ল অৰ্থাৎ মৃত্যু নম্ৰতাৰ তিলকৈ চকুৰ সন্মুখত দেখিছিল বিধায়ক পুত্ৰই তাৰ পিছতো কিন্তু সেই বাহনখনত ক্ষতিগ্ৰস্ত বাহনখন লৈ গুৱাহাটীলৈ লৈ যোৱা হ'ল অথচ জঘন্য প্ৰবৃত্তিৰ সেই বিধায়ক পুত্ৰগৰাকীয়ে কিন্তু হাস্পিটেললৈকে লৈ অহা নহ'ল নম্ৰতাক আৰু সেই কথাখিনিও এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু আৰক্ষীয়ে গোটেই বিষয়টো যদি চোৱা হয় মানৱীয়তা বা এটা নেগলিজেন্সি কৰিছে দুৰ্ঘটনা হয় বা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তাৰ পৰৱৰ্তী সময়ছোৱাৰ যিখিনি কৰণীয় থাকিব লাগে সেই কৰণীয়খিনি আসলতে কৰা নহ'ল বিধায়ক পুত্ৰই নিশ্চয় গোটেইখিনি কথা গুৰুত্বপূৰ্ণ বলেন আপুনি লাইনত থাকিব আমাৰ সৈতে আৰু নম্ৰতা বৰাৰ মৃত্যু ৰহস্যৰ নতুন তথ্য উদ্ঘাটন হৈছে নংপুৱা আৰক্ষী থানাত উপস্থিত নহ'ল নম্ৰতাৰ 4 বন্ধু বান্ধৱীয়ে বন্ধ ৰাখিছে মোবাইল ফোন থানাত হাজিৰ হ'বৰ বাবে গুৱাহাটীৰ পৰা অৱশ্যে 3 বন্ধু বান্ধৱী ওলাই গৈছিল নংপুৱা আৰক্ষীয়ে যোগাযোগৰ চেষ্টা কৰিও কিন্তু যোগাযোগ কৰিব পৰা নাই নম্ৰতাৰ এই বন্ধু বান্ধৱীৰ সৈতে 3 বন্ধু বান্ধৱী ওলাই গৈছিল কেৱল AIDFৰ সেই বিধায়কজনৰ পুত্ৰজন যোৱা নাছিল কিন্তু বাকী 3জন গৈছিল আঠ বাটৰ পৰা ক'ত সন্ধানহীন হ'ল তেওঁলোক কোনেও নাজানে থানাত হাজিৰৰ বাবে নংপুলৈ গৈছিল প্ৰজ্ঞা দিহিঙীয়া মৃগাংক বৰুৱা আৰু গায়ত্ৰী বৰা কিন্তু AIDF বিধায়ক পুত্ৰ আন্নায়াতুল ৱাদুদ তেওঁলোকৰ সৈতে যোৱা নাছিল যি সময়ত প্ৰজ্ঞা দিহিঙীয়া মৃগাংক বৰুৱা আৰু গায়ত্ৰী বৰুৱা গৈছিল সেই সময়ত সাংবাদিকে তেওঁলোকক কিছু প্ৰশ্নও সুধিছিল বাহনত উঠি তেওঁলোক ৰাওনাও হৈছিল নংপুৱা আৰক্ষী থানালৈ কিন্তু আঠ বাটত ক'ত সন্ধানহীন হৈ গ'ল সেয়া এতিয়া এটা নুবুজা সাঁথৰ নম্ৰতাৰ 4 সতীৰ্থক দুদিন পাছত পুনৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল নংপুৱা আৰক্ষীয়ে কিন্তু সকলো অৱজ্ঞা কৰিছে এবাৰ শুনাইছো নংপুৱা আৰক্ষী থানাত হাজিৰ হোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ওলাই যোৱা নম্ৰতা বৰাৰ বন্ধু বান্ধৱীয়ে কি ভাষ্য দিছিল আমাৰ আগত কথাটো কি হৈছে কি বল তুমি ঘটনা হয় সেইটো কম আহি সবকে জনাই আছে সবকে নহয় এতিয়া ঘটনাটো কৈ যাব লাগিব কথাটো কৈ গৈছে না আপুনি কৈ যাব লাগিব কৈ যাব লাগিব আপোনাৰ খুদামত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কিয় কোৱা জড়িত আছিলা কথাটো কি হৈছে কি বল তুমি ঘটনা হয় সেইটো কম আহি সবকে জনাই আছে সবকে নহয় এতিয়া ঘটনাটো কৈ যাব লাগিব কথাটো কৈ গৈছে না আপুনি কৈ যাব লাগিব কৈ যাব লাগিব আপোনাৰ খুদামত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কিয় কোৱা জড়িত আছিলা কথাটো কি হৈছে কি বল তুমি ঘটনা হয় সেইটো কম আহি সবকে জনাই আছে সবকে নহয় এতিয়া ঘটনাটো কৈ যাব লাগিব কথাটো কৈ গৈছে না আপুনি কৈ যাব লাগিব কৈ যাব লাগিব আপোনাৰ খুদামত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কিয় কোৱা জড়িত আছিলা কথাই ক'ব বিচৰা নাছিল আৰু তেওঁলোকৰ মুখৰ পৰা কোনো কথাই ওলোৱা নাছিল সাংবাদিকে উপৰ্যুপৰি প্ৰশ্ন সুধিছিল কিন্তু এটা কথাও ক'ব বিচৰা নাছিল এই 3 বন্ধু বান্ধৱীয়ে এই সমগ্ৰ ঘটনাত এতিয়া ৰহস্যৰ গুণ পোৱা গৈছে আৰু তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হৈছে যেটো আমি ইতিমধ্যে কৈছো এই ঘটনাক্ৰমত বহুখিনি এংগল দেখা পোৱা গৈছে আৰু নম্ৰতাৰ পৰিয়ালৰ লোকে সেইখিনি কথাই আৰক্ষী থানাত গৈ সদৰি কৰিছে কি কাৰণত মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বিধায়কৰ পুত্ৰই প্ৰথম অৱস্থাত কি কাৰণত দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন পুনৰ গুৱাহাটীলৈ লৈ আহিছিল বিপদগ্ৰস্ত সেই বন্ধু বান্ধৱীক তাতে এৰি তাৰ পাছত গুৱাহাটীৰ পৰা এজন চালকক উঠাই লৈ যোৱা হ'ল আৰু সেই চালকজনক উঠাই লৈ গৈ এখন নাটকৰ সৃষ্টি কৰা হ'ল
কিন্তু যিটো ভিডিঅ' আমাৰ হাতত আহি পৰিছে সেই ভিডিঅ'টো আমি পুনৰ দেখুৱাম য'ত নম্ৰতা আৰু সংগীসকলক অৰ্থাৎ বন্ধু বান্ধৱীসকলক দেখিবলৈ পোৱা গৈছিল তাতেই বিধায়কৰ পুত্ৰই গাড়ীখন চলোৱা দেখিবলৈ পোৱা গৈছিল যিটো ভিডিঅ' আমি ইতিমধ্যে সম্প্ৰচাৰো কৰিছোঁ গাড়ীৰ ভিতৰত ফূৰ্তি কৰি গৈছিল আটাইকেইজনে চালকৰ আসনত আছিল AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল আৰু ভিডিঅ'টোত দেখা গৈছে প্ৰজ্ঞা আৰু মৃগাংককো সন্মুখৰ আসনত বহিছিল প্ৰজ্ঞা মৃগাংক গাড়ীৰ মাজত বহি গৈছিল নম্ৰতা আৰু গায়ত্ৰী গাড়ীত গান বজাই ফূৰ্তি কৰি গৈছিল আটাইকেইজনে নম্ৰতাই মোবাইলত ৰেকৰ্ড কৰিছিল নিশা মেঘালয়ৰ যাত্ৰাৰ সেই দৃশ্য আৰু সেই দৃশ্যত আন্নায়াতুলে বাহনখন চলাই যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু পাঁচ মুহূৰ্তত বা এই দুৰ্ঘটনাৰ পাছত সেই আন্নায়াতুলে এজন চালকক লগত লৈ কৈছিল যে চালকেহে বাহনখন চলাইছিল কিয় ইমানখিনি মিথ্যাচাৰৰ আশ্ৰয় লোৱা হৈছিল তাক লৈ এতিয়া প্ৰশ্ন উঠিছে ৰহস্য ঘন হৈ পৰিছে নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু নম্ৰতাৰ জীৱনৰ শেষ মুহূৰ্তৰ ভিডিঅ' মৃত্যুৰ কেইটামান মুহূৰ্তৰ আগৰ ছবি মোবাইলত আবদ্ধ কৰিছিল নম্ৰতাই নিজেই মাত্ৰ 7 ছেকেণ্ডৰ এই ভিডিঅ' ক্লিপ এই 7 ছেকেণ্ডৰ ভিডিঅ'টোৱে দেখুৱাইছে জীৱনৰ আনন্দত কিদৰে মজগুল হৈ আছিল নম্ৰতা গাড়ীৰ ভিতৰত গান বজাই বন্ধুৰ সৈতে ফূৰ্তি কৰি যোৱা নম্ৰতাই হয়তো কেতিয়াও ভাবিব পৰা নাছিল নিয়তে আহি ৰৈ আছিল তেওঁৰ নিচেই কাষত এই বাহনখনত চালকৰ আসনত বহি আছিল বিধায়ক পুত্ৰ আন্নায়াতুল AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুলে গাড়ী চলাই যোৱাৰ সময়ত সন্মুখৰ আসনত বহিছিল প্ৰজ্ঞা আৰু মৃগাংক পিছফালৰ আসনত বহি গৈছিল নম্ৰতা আৰু গায়ত্ৰীয়ে নম্ৰতাই মোবাইলেৰে ৰেকৰ্ড কৰি গৈ আছিল এই ভিডিঅ' নম্ৰতাৰ বান্ধৱী গায়ত্ৰীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল এই ক্লিপটো এই ক্লিপটোৱে নম্ৰতাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ সহায়ক হৈ পৰিছে 3 জুন নিশা 1:40 স্থান ৰুক্মিণী গাঁৱৰ নেহা এপাৰ্টমেণ্ট নেহা এপাৰ্টমেণ্টৰ পৰা ওলাই আহিছিল নম্ৰতা বৰা নম্ৰতা বৰাক ফোন কৰিছিল কোনে ফোন কৰিছিল আৰু কি হৈছিল সেই নিশা মৃগাংক বৰুৱাৰ কাহিলীপাৰাত থকা পিজিৰ এটা বিশেষ কথাত চলি আছিল সেই নিশা পাৰ্টি IPLৰ ফাইনেল খেলৰ মাজত চলি থকা পাৰ্টিত অংশগ্ৰহণ কৰিছিল বিধায়কৰ পুত্ৰ আন্নায়াতুল ৱাহিদ তাৰ লগত আছিল প্ৰজ্ঞা বৰা গায়ত্ৰী বৰা আটাইকেইগৰাকী মিলি ফোন কৰিছিল নম্ৰতা বৰাক আৰু হঠাৎ পাৰ্টিৰ মাজতেই প্লেন হৈছিল মেঘালয়লৈ ফুৰিবলৈ যোৱাৰ প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰুৱা নামৰ দুজন তাইৰ লগৰ আছে আৰু বাকীখিনি আছে ছানৰাইজ চাবলৈ গৈছিল মৃগাংক প্ৰজ্ঞা গায়ত্ৰী নম্ৰতা আন্নায়াতুল্লাহ কিন্তু বহু দেৰি হোৱাৰ বাবে তেওঁলোকে হঠাৎ সিদ্ধান্ত ল'লে যে তেওঁলোক উভতি আহিব গুৱাহাটীমুখী হ'ল আটাইকেইগৰাকী গুৱাহাটীমুখী হোৱা এটা ভিডিঅ' ইতিমধ্যে ভাইৰেলো হৈছে সকলোৰে হাতে হাতে আছে বাহনখনত প্ৰকৃততে চালকজন আছিল নে যাৰ কথা আন্নায়াতুল্লাহই কৈছে মন কৰিব আন্নায়াতুল্লাহ আৰু গায়ত্ৰী বৰা কিন্তু তেওঁলোকক তাতে এৰি থৈ তাৰ পৰা পলায়ন কৰিছিল নম্ৰতাক তেনেকুৱা এটা সংকটজনক মুহূৰ্তত উলিয়াই পেলাই মৃগাংক আৰু প্ৰজ্ঞাই এই টুৰিষ্ট কাৰ এখনত যেনে তেনে অনুৰোধ কৰি পেলাই টুৰিষ্ট কাৰ এখন ৰখাই পেলাই সেইখনত নংপু চিভিল হস্পিটেললৈ লৈ গ'ল আৰু বাকী এক্সিডেণ্ট কৰা গাড়ীখনত যি দুজন আৰু আৰোহী আছিলে সিহঁতি হাতীগাঁৱলৈ পলাই গুচি আহিলে গোটেই ঘটনাটো ঘন ঘৰ ৰহস্যৰ মাজত সোমাই পৰিছিল কাৰণ মেঘালয় আৰক্ষীক দিয়া হৈছিল পৃথকে দুটাকৈ ভাষ্য
MLAৰ পুত্ৰ আন্নাতুলে কৈছিল যে গাড়ী চলাইছিল ইছমাইল হক চৌধুৰী নামৰ এজন গাড়ী চালকে কিন্তু প্ৰকৃততে যেটো ভিডিও ভাইৰেল হৈছিল তাত স্পষ্ট ভাষাৰে দেখিবলৈ পোৱা গৈছিল যে বিধায়কৰ পুত্ৰই গাড়ী চলাইছিল আগপিনে আছিল প্ৰজ্ঞা মৃগাংক পিছপিনে আছিল গায়ত্ৰী আৰু নম্ৰতা নংপো থানাত উপস্থিত হৈছে আজি গায়ত্ৰী প্ৰজ্ঞা মৃগাংক আৰু আনাউতুল্লাহ প্ৰশ্ন বহুত আছে সেই নিশা কি ঘটিছিল হত্যা নে দুৰ্ঘটনাৰ বলি হৈছিল নম্ৰতা কিয় দুৰ্ঘটনাগ্ৰস্ত নম্ৰতাক আধা বাটতে এৰি গুচি আহিছিল বিধায়ক পুত্ৰ নম্ৰতা যদি দুৰ্ঘটনাৰ শিকাৰ হৈছিল আন কোনো আঘাতপ্ৰাপ্ত হোৱা নাছিল কিয় নম্ৰতাৰ 4 বন্ধু বান্ধৱীক নংপো থানাত জেৰা কিয় জেৰাত সলনি হল নম্ৰতাৰ বন্ধুৰ ভাষ্য আৰক্ষীৰ আগত কিয় ভাষ্য সলনি কৰিলে বিধায়ক পুত্ৰই 4 জুন 4:40 পুৱতি নিশা সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছিল নম্ৰতা বৰাই আৰু এই ঘটনা সংঘটিত হোৱাৰ সম্পূৰ্ণ 2 দিন পিছত নংপো আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত 4 গৰাকী অভিযুক্তক আজি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ নম্ৰতাৰ হৈতে কাৰ ঘনিষ্ঠতা আছিল এইটো ৰিচা বৰুৱা নামৰ এজনী ছোৱালীয়ে কৈছিলে নম্ৰতাই আইফোন থৈ গৈছিল লগত নিছিল এন্ড্ৰইড ফোন মন কৰিবলগীয়া কথাটো হৈছে যে নম্ৰতা বৰাই কোঠাৰ ভিতৰতে এৰি গৈছিল তেওঁৰ আইফোনটো কাৰণ বয়ফ্ৰেণ্ডে গম পাব লোকেশ্যন ট্ৰেক্স কৰিব পাৰিব যে নিখাৰ ভাগত নম্ৰতা ক'ত হেৰাল এনে ধৰণৰ প্ৰশ্ন আহিছে আজি গোটেই এই বিষয়বস্তুৰ মাজত তাৰ মাজতে আমি প্ৰশ্ন কৰিব লাগিব আজি কোন দিশে আমাৰ নৱ প্ৰজন্ম সমাজ ব্যৱস্থা আমাৰ এই উদ্দেশ্য নহয় কোনো এগৰাকী যুৱতীৰ চৰিত্ৰ হনন কৰা চৰিত্ৰৰ দিশটোৰ কথা উন্মোচন হ'ব আপোনালোকে এয়া সমালোচনা কৰিব কিন্তু আমি ক'ব বিচাৰিছোঁ যে অভিভাৱকহীন এনে একাংশ যুৱ প্ৰজন্মৰ একাংশয়ে গুৱাহাটীলৈ আহি কিদৰে নিজক সলনি কৰি পেলায় নম্ৰতাই ঘৰৰ নিৰাপত্তাৰক্ষীৰ আগত মিছা মাতি গৈছিল শ্বিলঙত ছানৰাইজ চাবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লোৱা যি নম্ৰতা বৰা আছিল এই এপাৰ্টমেণ্টত আৰু নিশা প্ৰায় 1:39 1:39 নম্ৰতা বৰা ওলাই গৈছিল হস্পিটেললৈ বুলি আৰু যিজন সিকিউৰিটি গাৰ্ড আছিল সেই সিকিউৰিটি গাৰ্ডজনৰ সৈতে আমি কথা পাতিম কৈ গ'লে যে মই মেডিকেল যাম লগৰ এটা কিবা হৈছে পটকে যাই আহিব লাগে এনেকৈ কোৱাৰ কাৰণে মই খুলি দি মই অলপ টাইম আছিলোঁ তেতিয়ালৈকে গাড়ী চাৰি অহা নাই এনেধৰণে এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নম্ৰতা বৰাৰ মৃত্যু নম্ৰতাৰ আজি তিলনি ইতিমধ্যে আমি কৈছোঁৱেই যে ন তথ্য পোহৰলৈ আহিছে প্ৰশ্নৰ উপৰি প্ৰশ্নৰ অৱতাৰণা হৈছে এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰকৃততে কিমান দূৰ সত্য সেয়া আৰক্ষীৰ বিচাৰ্য বিষয় আৰক্ষীয়ে যেনেধৰণে তদন্ত কৰিব তেনেধৰণে গোটেই কথাবোৰ ওলাই আহিব কিন্তু নম্ৰতাৰ বচা পথাৰৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পিতৃ মাতৃৰ কাতৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ কাতৰ আহ্বান যাতে এই গোটেই বিষয়টোৰ উচিত তদন্ত হওক ন্যায় হওক এবাৰ মহানগৰীৰ চানমাৰীত গুৱাহাটী পৌৰ নিগমৰ অভিযান পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জিএমচিৰ উচ্ছেদ অভিযান চানমাৰী আৰক্ষীৰ সহযোগত উচ্ছেদ চলাই পৌৰ নিগমে মাছ মাংস শাক পাচলিৰ দোকান ভাঙি দিয়ে প্ৰশাসনে পদপথৰ দোকানসমূহৰ বিৰুদ্ধে আছিল দীৰ্ঘদিনীয়া অভিযোগ উচ্ছেদৰ বিৰুদ্ধে ক্ষুব্ধ পদপথৰ ব্যৱসায়ীসকল জাননী অবিহনে পৌৰ নিগমে উচ্ছেদ চলোৱাৰ অভিযোগ মানে 7:00 বজাত আহিছে কৈছে দোকানখন দিব পাৰে একো নাই কৈছে ৰাতি আহিছে মানে 7:00 বজাত আহিছে কৈছে দোকানখন দিব পাৰে একো নাই এই বুলি কৈ গুচি গ'ল আমি দি আছো যে এতিয়া আহিছে দোকান খুলিব দোকান নাই আপোনাৰ জিএমচি পাৰমিশন দিছিল নাই জিএমচি পাৰমিশন দিছিল নাই মোৰ জিএমচি ৰে আপোনাৰ ট্ৰেড লাইসেন্স আছে লাইসেন্স আছে মোৰ এয়াৰপোৰ্ট লাইসেন্স আছে সানমাৰীৰে মই সানমাৰীতে থাকো গতিকে মোৰ ট্ৰেড লাইসেন্স আছে সানমাৰীৰ দোকানৰ আছে নে পদপথত দি আছে দোকানৰ আছে আমি ইয়াত আজি মানে ফাষ্ট ফুডৰ দোকান মানে আৰু আপোনাৰ চাহৰ হোটেল প্লাছ
মাছ মাংসৰ দোকান 3খনমান আমি অলৰেডি 20খনমান দোকান ইয়াত উচ্ছেদ কৰিলোঁ। এইটো চানমাৰী ইউটাৰ্ণ হয় আৰু ইয়াত মানে ছিনিয়ৰ চিটিজেনৰ কমপ্লেইন আছে, পাব্লিকৰ কমপ্লেইন আছে আৰু ইয়াত বহুত আগৰ পৰা মোৰ তাত কমপ্লেইন আহি আছিল, ফোন আহিছিল, কণ্ট্ৰল ৰুমতো আমাৰ ফোন আহিছিল যে চানমাৰীত ফুটপাথেৰে খোজকাঢ়িব নোৱাৰে, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। আৰু ইয়াত মানে বহুত যান জঁট হয়, সেইটো কাৰণে আজি আমি এটা অভিযান আৰম্ভ কৰিলোঁ। অভিযানটো আৰম্ভ কৰিলোঁ মানে এইটো সম্পূৰ্ণ কৰিম আমি, যাতে আৰু ইয়াত কোনো এই চানমাৰী ইউটাৰ্ণত কোনো যাতে তেনেকুৱা ফাষ্টফুডৰ দোকান বা মাছ মাংস চব্জি দোকান তেনেকৈ পাণ দোকান দিব নোৱাৰে, তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিম। এবাৰ গুৱাহাটীৰ হস্পিটেলত জব্দ হ'ল বৃহৎ পৰিমাণৰ জাল নোট। ৰোগীৰ আত্মীয়ক দুজনে যোগান ধৰিছিল নকল টকা। আত্মীয় চিকিৎসালয়ত জমা দিছিল জাল নোট। 1.5 লাখ নকল টকা জমা দিছিল হস্পিটেলত। গণেশগুৰিৰ কসমো হস্পিটেলত এই ঘটনা সংঘটিত হয়। এই ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। আটক হৈছে ব্ৰিবিলজা চাংমা, বৃষ্টিচন মমিন নামৰ দুজন। পুত্ৰৰ ন্যায়ৰ অপেক্ষাত হতাশ অভিনীলৰ পৰিয়াল। আজিও নহ'ল অভিযুক্তৰ ভাষ্যগ্ৰহণ। শুকুৰবাৰে আছিল অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি। বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ অভিজিতৰ পিতৃৰ। শুকুৰবাৰেও উপস্থিত নাথাকিল অভিযুক্ত পক্ষৰ অধিবক্তা। প্ৰজিকিউশ্যনৰ ফালৰ পৰা যিহেতু এইটো এটা ফাষ্ট ট্ৰেক ট্ৰায়েল, গতিকে তাৰিখবিলাক, শুনানিৰ তাৰিখবিলাক সঘনাই দিবৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰিছিলেনে? বোলে আমি কৰিছোঁ, ৰিকুৱেষ্ট কৰিয়ে থাকোঁ। কিন্তু এতিয়া যদি ন্যায়পালিকা মহামান্য আদালতে যদি সেইটো কনচিডাৰ নকৰে, তেতিয়াহ'লে আমি কি কৰিম? আমাৰতো কৰিবলগীয়া একো নাই। এতিয়া এই ক্ষেত্ৰত মহামান্য আদালতে নিশ্চয় কিবা হয়তো কাৰণ থাকিব পাৰে, আমি নাজানো। এই তাৰিখবিলাক সঘনাই এতিয়ালৈকে দিয়া নাই বা হয়তো একদম কমি আহিছে বা 1.5 মাহৰ মূৰত এটা তেনেকৈ তাৰিখ পৰিছে। সেই তাৰিখবিলাক যাতে অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰে, যাতে অন্ততঃ মাহত 4টাকৈ তাৰিখ কমেও যদি দিয়ে, আমি সেই কথাৰ ওপৰতে আমি বেছি গুৰুত্ব দিছোঁ আৰু আমি মহামান্য আদালতক আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি অনুৰোধ জনাইছোঁ। 1 তাৰিখটো ধাৰ্য কৰিছে 1 জুলাই। গতিকে সেই দিনত মহামান্য আদালতৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে যে 1 তাৰিখে যিকোনো প্ৰকাৰে হ'লেও 313ৰ অধীনত এই যে আসামীবিলাকক তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব, সেইখিনি কাৰ্য আৰম্ভ হ'ব। কাৰণ আমাৰ টোটেল 47জন আসামী আছে। সেই আসামীসকলক প্ৰতিদিনে কিমানকৈ লাগে নাজানো, আমাৰ 5জনৰ ওপৰত হয়তো বেছি তেওঁলোকে এইটো শুনানিটো ল'ব নোৱাৰিব। গতিকে সেই হিচাপেও আমাৰ বহুত দিন অলৰেডি 8 জুন আহিলে। আমাৰ 8 জুনত অভিনীলৰ হত্যাকাণ্ড হৈছিলে 2018 চনত। গতিকে এই 8 জুন 2025ত 7 বছৰ সম্পূৰ্ণ হ'ব, মাত্ৰ 2টা দিন আছে। গতিকে আমি কেনেকৈ ধৈৰ্য ধৰি আছোঁ, আমি ভুক্তভোগী পৰিয়াল পিতৃ মাতৃয়েহে আমি গম পাওঁ। মোৰ বিশেষকৈ একমাত্ৰ ল'ৰা, মই তাৰ অবিহনে সদায় ধোঁৱা কোৱা দেখোঁ যে মই পৃথিৱীখন অসাৰ হৈ যায়। কিন্তু তথাপিতো ইয়ালৈ শক্তি বান্ধি ইয়াত আহোঁ, আহি দেখোঁ যে বিফল মনোৰথ, যি কামৰ কাৰণে আহিছোঁ, কিবা এটা আশা লৈ আহোঁ, সেই আশাবিলাক একেবাৰে সম্পূৰ্ণ মষিমূৰ হৈছে। এক ব্ৰেকিং নিউজ। বাংলাদেশৰ সাধাৰণ নিৰ্বাচন পাতিবলৈ সাজু ইউনুছ চৰকাৰ। 2026 চনৰ এপ্ৰিলৰ ভিতৰত হ'ব বাংলাদেশৰ নিৰ্বাচন। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ঘোষণা কৰিলে এই কথা। দেশখনৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ সঠিক দিন। পুনৰবাৰ জনাইছোঁ, বাংলাদেশৰ সাধাৰণ নিৰ্বাচন পাতিবলৈ সাজু হৈছে ইউনুছ চৰকাৰ। 2026 চনৰ এপ্ৰিলৰ ভিতৰত হ'ব বাংলাদেশৰ নিৰ্বাচন। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ঘোষণা কৰিলে এই কথা। দেশখনৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ সঠিক দিন। APWৰ সভাপতি অভিজিত শৰ্মাই প্ৰযোজনা কৰা স্কেম 2019 শীৰ্ষক ৱেব ছিৰিজৰ ট্ৰেইলাৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয়। এই ৱেব ছিৰিজত অভিনয় কৰিছে অভিনেতা যতীন বৰা, বিভূতিভূষণ হাজৰিকা, মৈত্ৰী গোস্বামী, মানিক ৰয়, য়াংকি পৰাশৰ আৰু বহু নপুৰণি শিল্পীয়ে। এগৰাকী ভ্ৰষ্টাচাৰী চৰকাৰী বিষয়াক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে ৱেব ছিৰিজটো। ৰেড চিনেমাছ নামৰ যিটো বিশেষ পৰ্টেল আছে, সেই ৰেড চিনেমাছত 27 জুনৰ পৰা 69 টকাৰে ক্ৰয় কৰি উপভোগ কৰিব পাৰিব স্কেম 2019।
ৱেব ছিৰিজৰ কাহিনী অভিজিত শৰ্মাৰ আৰু চিত্ৰনাট্য সংলাপ ভাস্কৰ ডেকাৰ। এইটো আচলতে এটা অসমীয়া OTT প্লেটফৰ্ম ৰেড চিনেমাছ, যাক আপুনি প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। যাৰ ছাবস্ক্ৰিপশ্যনটো ফ্ৰী, একো পইচা দিব নালাগে। আৰু আমাৰ প্ৰথম ৱেব ছিৰিজখন হ'ব স্কেম 2019, যতীন বৰা এক্টিং কৰিছে। তো আমি ভাবিলোঁ যে চিনেমা হলত যিটো চিনেমা আহে, খুব যদি ভাল চিনেমা হয় 2 সপ্তাহ থাকে, তাৰপিছত চিনেমাখন ওলাই যায়। আৰু যদি বেয়া চিনেমা হয় শুকুৰ শনি ৰবি, তাৰপিছত কমি যায়। কিন্তু আমি এতিয়া যিখন ৱেব ছিৰিজ বা OTT প্লেটফৰ্ম, আমি গোটেই জীৱন আপোনালোকৰ মোবাইলত থাকিম। আমাক খালি ডাউনলোড কৰি মানে পইচা দি 69 টকা এটা দি এইখন চাব লাগিব। এজন দুৰ্নীতিগ্ৰস্ত বিষয়া, তেওঁক এখন ৰাজ্যই তেওঁক এটা দায়িত্ব দিলে, তেওঁ সেই ৰাজ্যখনৰ মানুহখিনিক বিপদত পৰিছিলে, তেওঁলোকক উদ্ধাৰ কৰিব লাগে। কিন্তু তেওঁ সেইটো নকৰি পেলাই তেওঁ পইচাৰ পিছত লাগিলে আৰু দুৰ্নীতি কৰিলে, বিভিন্ন বেয়া কাম কৰিলে আৰু সেই জাতিটোক ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে তাক ধ্বংস কৰিলে। সেইটোৰ ওপৰতে এই কাল্পনিক এই ৱেব ছিৰিজখন। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ লক্ষ্যৰে মোদী চৰকাৰে সাধন কৰিছে দেশৰ উন্নয়ন। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱৰ্তন কৰা আঁচনিসমূহে দেশৰ অতি দৰিদ্ৰ লোকসকলক সন্মান আৰু নিৰাপত্তাবোধেৰে ভৰাই তুলিছে। সংবিধানে প্ৰতিজন ভাৰতীয় নাগৰিকক সমান বুলি গণ্য কৰে আৰু প্ৰত্যেকৰে বাবে মৰ্যাদাপূৰ্ণ জীৱনৰ নিশ্চয়তা প্ৰদান কৰে। তথাপিও স্বাধীনতাৰ কেইবা দশক পাৰ হোৱাৰ পিছতো মৌলিক সুবিধাৰ অভাৱত বহু ভাৰতীয়ই অতি দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছিল। কিন্তু মোদী চৰকাৰৰ দেশৰ দৰিদ্ৰ লোকক বিদ্যুৎ, পানী, শৌচাগাৰৰ দৰে সুবিধা প্ৰদানৰ পৰিকল্পনাই তৃণমূল পৰ্যায়ৰ লোকৰ বাবে কঢ়িয়াই আনিলে বিপ্লৱ। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱৰ্তন কৰা আঁচনিসমূহে দেশৰ অতি দৰিদ্ৰ লোকসকলক সন্মান আৰু নিৰাপত্তা বোধেৰে ভৰাই তুলিছে। 2014 চনৰ পৰা মোদী নেতৃত্বাধীন চৰকাৰে এনে এক উন্নয়নৰ আৰ্হিৰ সূচনা কৰে য'ত কোনো লোক পিছ পৰি নাথাকে। এই উন্নয়নৰ আৰ্হিয়ে খোৱা পানী, বিদ্যুৎ সংযোগ, স্বাস্থ্যসেৱা, শৌচাগাৰ, LPG চিলিণ্ডাৰ, শিক্ষা আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ দৰে মৌলিক সুবিধাসমূহ সকলোৰে বাবে নিশ্চিত কৰিছে। কেৱল বিশেষ সুবিধাপ্ৰাপ্ত সকলৰ বাবেই নহয়। বিগত 11 বছৰত মোদী চৰকাৰে প্ৰতিজন ভাৰতীয়ক সবলীকৰণৰ বাবে কেইবাখনো কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। মুদ্ৰা আঁচনি আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে উপকৃত কৰিছে প্ৰান্তীয় গোটৰ পৰা যুৱ উদ্যোগীৰ এক বৃহৎ গোটক। মুদ্ৰা আঁচনিৰ অধীনত প্ৰদান কৰা মুঠ 52 কোটিটা ঋণৰ আধাৰো অধিক ঋণ প্ৰদান কৰা হৈছে SC, ST, OBC উদ্যমীক। সৰ্বাংগীন সমাজ কল্যাণৰ লক্ষ্যৰে মোদী চৰকাৰে লোৱা উচ্চ জাতিৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবেও সংৰক্ষণ প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তই দৰিদ্ৰ পৰিয়ালসমূহক প্ৰয়োজনীয় সহায় আগবঢ়াইছে। মোদী চৰকাৰে বিশেষভাৱে সক্ষম, ট্ৰান্সজেণ্ডাৰ, আদিবাসীসকলৰ সবলীকৰণতো গুৰুত্ব আৰোপ কৰিছে। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত OBC, EWSৰ আসন সংৰক্ষণ কৰিছে, যাতে এই ছাত্ৰ ছাত্ৰীসকলৰো চিকিৎসক হোৱাৰ আকাংক্ষা পূৰণ হয়। নমস্তে আঁচনিৰে অসুৰক্ষিত নলা আদিৰ চাফাই পদ্ধতি নিৰ্মূলৰ লক্ষ্য লৈছে, যাতে অনাময় কৰ্মীয়ে মৰ্যাদাৰে জীৱন যাপন কৰিব পাৰে। মোদী চৰকাৰৰ প্ৰচেষ্টাই বিশ্বৰ স্বীকৃতি লাভ কৰিছে। দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে IMF কাকতত মোদী চৰকাৰক দিয়া হৈছে কৃতিত্ব। গ্লোবেল মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সতো দেশৰ দৰিদ্ৰতা হ্ৰাসৰ বাবে কৃতিত্ব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন আঁচনিৰে 81 কোটি লোকে বিনামূলীয়া খাদ্যশস্য লাভ কৰিছে। দেশৰ 15 কোটিৰো অধিক লোকৰ ঘৰত টেপৰ পানীৰ সংযোগ। PMAY আঁচনিৰ অধীনত 4 কোটিৰো অধিক ঘৰ সম্পূৰ্ণ। স্বচ্ছ ভাৰতৰ অধীনত নিৰ্মাণ 12 কোটি শৌচাগাৰ। PM স্বনিধি আঁচনিৰে 68 লাখ পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিছে ঋণ। মুদ্ৰা আঁচনিৰ অধীনত 52.5 কোটিৰো অধিক ক্ষুদ্ৰ উদ্যোগীক ঋণ প্ৰদান। ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগলৈ সাংবিধানিক মৰ্যাদা। কোভিড লকডাউনৰ সময়ত 20 কোটি মহিলাক নগদ ধন প্ৰদান। ষ্টেণ্ড আপ ইণ্ডিয়াৰ অধীনত SC আৰু ST সকলক 14,700 কোটিৰো অধিক ঋণ। বৰ্তমানৰ 60% মন্ত্ৰীয়ে SC, ST আৰু OBC। 2014 তুলনাত 4 গুণতকৈও অধিক একলব্য আৱাসিক বিদ্যালয় অনুমোদন।
বিকশিত ভাৰত যাত্ৰাৰ অধীনত বৃদ্ধি 2.6 লাখ গাঁও পঞ্চায়ত 4,000ৰো অধিক নগৰীয়া স্থানীয় সংস্থা যোৱা 11 বছৰত কোটি কোটি পৰিয়ালে প্ৰথমবাৰ কিছুমান মৌলিক সুবিধা লাভ কৰিছে 55 কোটি 22 লাখ জনধন একাউণ্ট প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিত 51.06 কোটি লোকক সামৰি লোৱা হৈছে 23 কোটি 64 লাখ লোকক সামৰি লৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিয়ে 77 কোটিৰো অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট সৌভাগ্য আঁচনিৰ অধীনত 100% ইচ্ছুক লোকক বিদ্যুৎ যোগান উজ্জ্বলা আঁচনিৰ অধীনত 10 কোটি 33 লাখৰো অধিক LPG সংযোগ প্ৰদান PM ফসল বীমা আঁচনিত সামৰি লোৱা কৃষকৰ 71% SC ST আৰু OBC PM কিষাণৰ অধীনত সহায় লাভ কৰা 80% অধিকাংশই SC ST আৰু OBC SC STৰ বাবে PMAY-Gৰ অধীনত 44.19% ঘৰ স্কলাৰশ্বিপ লাভ কৰা 58% SC ST আৰু OBC জনসেৱা প্ৰদানৰ ক্ষেত্ৰত মানসিকতাৰ পৰিৱৰ্তন পূৰ্বে চৰকাৰে পঠিওৱা প্ৰতিটো টকাৰ ভিতৰত মাত্ৰ 15 পইচাহে হিতাধিকাৰীৰ হাতলৈ গৈছিল এতিয়া 100% কভাৰেজৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ উচ্চ শিক্ষাত 10% EWS সংৰক্ষণ প্ৰৱৰ্তন যুৱক যুৱতীক ড্ৰাগছৰ বিৰুদ্ধে সতৰ্ক কৰিবলৈ নিচামুক্ত ভাৰত আঁচনি ৰূপায়ণ PM বিশ্বকৰ্মা আঁচনিৰ অধীনত 13,000 কোটি টকা ব্যয় 18,000ৰো অধিক শিবিৰ স্থাপনেৰে 31 লাখৰো অধিক দিব্যাংগৰ সবলীকৰণ ই-শ্ৰম পৰ্টেলত 30 কোটি 82 লাখ অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ন অসংগঠিত শ্ৰমিকসকলক সমাজ কল্যাণমূলক আঁচনিসমূহৰ লক্ষ্য নিৰ্ধাৰণ কৰি সুবিধা প্ৰদানৰ তথ্য বিনিময়ৰ বাবে ই-শ্ৰম প্ৰণয়ন কৰা হৈছিল 60 বছৰ বয়সৰ পিছত 3,000 টকাৰ নিশ্চিত মাহিলী পেঞ্চন ই-শ্ৰমৰ জৰিয়তে নিশ্চিত কৰা হৈছে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ অৱদান হাৰ হ্ৰাস কৰিছে নিয়োগকৰ্তাৰ অৱদান 4.75%ৰ পৰা 3.25%লৈ হ্ৰাস কৰ্মচাৰীৰ অৱদান 1.75%ৰ পৰা 0.75%লৈ হ্ৰাস কোভিডৰ সময়ত শ্ৰমিকসকলক সাহায্য প্ৰদান 2019-20 চনৰ পৰা 2024-25 চনলৈকে EPFO কাৰ্যালয়সমূহে 2 কোটি 56 লাখ শ্ৰমিকক প্ৰদান কৰিছে প্ৰায় 54,200 কোটি টকা সমাজ সবলীকৰণত বৰঙণি যোগোৱাসকলক গুৰুত্ব প্ৰদান ডক্টৰ BR আম্বেদকাৰেৰে জড়িত 5টা বিশিষ্ট স্থান পঞ্চতীৰ্থ হিচাপে পুনৰ উন্নয়ন জনজাতীয় স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী গৌৰৱ দিৱস হিচাপে উদযাপন স্বাধীনতা সংগ্ৰামত জনজাতীয় নেতাসকলৰ অৱদানক সন্মান জনাই 10খন ৰাজ্যত 11টা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় অনুমোদন ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত ষ্টাৰ্টআপৰ জৰিয়তে চাকৰি সৃষ্টি খেলো ইণ্ডিয়া আৰু টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ জৰিয়তে টকিঅ' অলিম্পিক পেৰা অলিম্পিক আৰু হাংজৌ এছিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সৈতে কৃষকৰ বাবে সমৃদ্ধি প্ৰতি বছৰে কৃষকসকলক 6,000 টকাৰ নিশ্চিত আয় প্ৰদান 11 কোটিৰো অধিক কৃষকক প্ৰদান 3 কোটি 7 লাখ টকাৰ সহায় কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত তাৎক্ষণিক ক্ৰেডিটৰ সুবিধা 7 কোটি 61 লাখ কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 10 লাখ কোটিতকৈও অধিক টকা প্ৰদান কৰা হৈছে ফলত কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপৰ বাবে তেওঁলোকৰ মূলধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সহজ আৰু সুলভ মূল্যৰ ঋণৰ সুবিধা প্ৰদান কৰা হৈছে 1 লাখ কোটি বিনিয়োগেৰে কৃষি পদ্ধতি আধুনিকীকৰণ আৰু কৃষকৰ আয় বৃদ্ধিৰ দিশত বৃহৎ পদক্ষেপ 10 কোটিৰো অধিক মহিলা আত্মসহায়ক গোটৰ অংশ হৈ পৰিল 3 কোটি মহিলাক লাখপতি বাইদেউ কৰাৰ সংকল্প 10 বছৰ তলৰ ছোৱালীৰ বাবে 4.2 কোটি সুকন্যা সমৃদ্ধি একাউণ্ট যাতে প্ৰতিগৰাকী কন্যাৰ ভৱিষ্যত সুৰক্ষিত আৰু শক্তিশালী হয় জল জীৱন মিছনৰ অধীনত বিশুদ্ধ পানীৰ সুবিধা প্ৰদান এনেদৰে মোদী চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াসৰ লক্ষ্যৰে সাধন কৰিছে উন্নতি 2014 চনৰ পৰা যেতিয়াই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছে তেতিয়াৰ পৰাই যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ ব্যৱসায়ী আছে তেখেতসকলৰ বাবে যথেষ্ট চিন্তা কৰিছে প্ৰথম কথা যে এটা মুদ্ৰা লোন আছিলে যিটো মুদ্ৰা লোনৰ যিটো ব্যৱস্থা কৰিছিল য'ত নেকি আপুনি একো বেংক গ্যাৰাণ্টি নিদিয়াকৈ লোন ল'ব পাৰে আগতে আমাৰ মানুহবিলাকৰ বেংক গ্যাৰাণ্টি নাথাকে মাটি বাৰী নাথাকে গ্যাৰাণ্টৰ হ'ব নোৱাৰে গতিকে লোন পোৱাত ভীষণ অসুবিধা হৈছিলে তেনে ক্ষেত্ৰত এই মুদ্ৰা লোনে বহু ব্যৱসায়ীক সহায় কৰিছে
সহায়ৰ হাত হৈছে। তাৰ উপৰিও যেতিয়া কৰোণা হৈছিল, কৰোণা হোৱাৰ সময়ত যিবিলাক ষ্ট্ৰীট ভেণ্ডৰ আছিল সেইবিলাকৰ বাবেও ৫,০০০ টকাৰ এটা লোনৰ ব্যৱস্থা কৰিছিল, যিটোৰ দ্বাৰাই তেওঁলোক যথেষ্ট লাভান্বিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, নম্ৰতা বৰাৰ মৃত্যু ৰহস্যৰ নতুন তথ্য। নংপু আৰক্ষী থানাত অৱশেষত উপস্থিত হ'ল 4 বন্ধু বান্ধৱী। কিছু তথ্য আহিছে, আমি জনাবলৈ চেষ্টা কৰিম। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য থাকিব লাইভত। এয়া ভিডিঅ'টো দেখুৱাইছোঁ, সেইদিনা যোৱা ভিডিঅ'। আৰু বলেন, পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ। আৰু কিছু ভাষ্য আহি আছে, কিন্তু আমি অডিঅ' পাবলৈ সক্ষম হোৱা নাই। যদি সম্ভৱ হয় চেষ্টা কৰি আছোঁ। মই আহি পেলাই কৈ আছোঁ। এয়া চব সংবাদ মাধ্যমৰ মতামত দিয়াৰ পৰা বিৰত থাকিলে এয়া নংপু আৰক্ষী থানাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অৱশেষত। নম্ৰতাৰ এই বন্ধু বান্ধৱী নংপু থানাত গৈ উপস্থিত হৈছে, কিন্তু সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নিদিলে। সাংবাদিকে প্ৰশ্ন সুধিছিল, মন্তব্য দিয়াৰ পৰা বিৰত আছে। বলেন আছে লাইভত, আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। নিশা বৰ্তমান 9:30 হৈ গৈছে। এই মুহূৰ্তত নংপু আৰক্ষী থানাত নম্ৰতাৰ এই বন্ধু বান্ধৱী গৈ উপস্থিত হৈছেগৈ। অৱশ্যে বিধায়কৰ পুত্ৰ তাত আছেনে নাই সেয়া আমি স্পষ্ট ৰূপত গম পোৱা নাই, জানিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু বিধায়কৰ পুত্ৰগৰাকীয়ে আত্মগোপন কৰি আছিল, মোবাইল ফোন অফ কৰি ৰাখিছিল, মোবাইলটো ছুইচ অফ কৰি ৰাখিছিল। আৰু সেই বিধায়কৰ পুত্ৰক বিচাৰিও বিভিন্ন প্ৰান্তত অভিযান চলাৰ খবৰ আহিছিল। আমাৰ সাংবাদিকে নিজাববীয়াকৈ গৈ সেই বিধায়কজনৰ পুত্ৰৰ সন্ধান কৰিছিল, কিন্তু সন্ধান পোৱা নাছিল। এতিয়া নংপু আৰক্ষী থানাত সেই বিধায়ক পুত্ৰ গৈ উপস্থিত হৈছিলে নাই জানিব পৰা হোৱা নাই। AIDFৰ বিধায়কৰ পুত্ৰ। আৰু এই মুহূৰ্তত নংপু আৰক্ষী থানাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। AIDF বিধায়ক পুত্ৰ আন্নায়াতুল ৱাদুদ তাত অৱশ্যে নাই, কিন্তু বাকী কেইজন তাত আছে। প্ৰজ্ঞা দিহিঙীয়া, মৃগাংক বৰুৱা আৰু গায়ত্ৰী বৰা, তেওঁলোক তাত আছে। এয়া দৃশ্য, প্ৰজ্ঞা দিহিঙীয়া, মৃগাংক বৰুৱা আৰু গায়ত্ৰী বৰা তাত আছে। তেওঁলোকক আমি দেখিবলৈ পাইছোঁ। আৰু নংপু আৰক্ষী থানাত নতুন নতুন তথ্য উদ্ঘাটন হৈছে আৰু বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। দুৰ্ঘটনা সংঘটিত হ'ল, কেৱল নম্ৰতাই আঘাত পালে, বাকী কেইগৰাকী বন্ধু বান্ধৱী আঘাত নাপালে, বা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ক'ত গ'ল, সেই প্ৰশ্নবোৰৰ উত্তৰ এতিয়ালৈকে ওলোৱা নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত আন্নায়াতুল নামৰ বিধায়কৰ পুত্ৰগৰাকী কিয় গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ পৰা এজন চালক লৈ কিয় গৈছিল, সেই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও পোৱা নাই। বলেন, এইকেইজন বন্ধু তাত উপস্থিত হৈছে, তাত বিধায়কৰ পুত্ৰ আছেনে নাই, আৰু এই বন্ধুকেইজনে কোনো মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ নকৰিলে নেকি? প্ৰাঞ্জল, এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে যি ৰাতিপুৱা ভাগৰ পৰা আমি উল্লেখ কৰি আহিছিলোঁ যে নংপু আৰক্ষীয়ে বিচাৰি আছিলে, নংপু আৰক্ষীয়ে বাৰ বাৰ ফোন কৰিছিলে, যোগাযোগ সম্পূৰ্ণৰূপে কাটি দিয়া হৈছিলে, বন্ধ কৰি ৰাখিছিলে 4 নম্ৰতাৰ বন্ধুৱে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নংপু আৰক্ষীত হাজিৰ হৈছে 4গৰাকী বন্ধু, নম্ৰতাৰ 4গৰাকী বন্ধু। আৰু তাৰ ভিতৰত বিধায়ক পুত্ৰ উপস্থিত আছে, আন্নায়াতুল উপস্থিত আছে। এখন বিলাসী ফৰ্চুনাৰ বাহনত এই মুহূৰ্তত নংপু আৰক্ষীত হাজিৰ হৈছে, উপস্থিত হৈছে। সন্মুখত আৰক্ষীৰ এখন এস্কৰ্ট দেখিব পোৱা গৈছিলে, আৰু এস্কৰ্ট ৰাখি এইদৰে থানালৈ লৈ অহা হৈছিলে 4গৰাকী অভিযুক্ত। আৰু 4গৰাকী অভিযুক্ত এই মুহূৰ্তত মই পোনপটীয়াকৈ সম্প্ৰচাৰত দেখুৱাইছোঁ যে নংপু আৰক্ষীত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে 4গৰাকী অভিযুক্ত, যি আচলতে 4 জুনৰ নিশা, পুৱতি নিশা সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা বা সেই যি নম্ৰতাৰ মৃত্যু প্ৰসংগক লৈ এই মুহূৰ্তত বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈ আছে। আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত যদি সময়মতে আন্নায়াতুলে হস্পিটেলত ভৰ্তি কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো নম্ৰতা বৰাৰ
জীৱিত অৱস্থাত থাকিলেহেঁতেন, কিন্তু সেয়া হয়তো আন্নায়াতুল্লাৰ বাবে আচলতে সম্ভৱ নহ'ল, বা অৰ্থাৎ যি তেজেৰে লুতুৰি পুতুৰি হৈ আছিল তেনে অৱস্থাতে আন্নায়াতুল্লাই হাস্পতাললৈ যুৱতীগৰাকীক লৈ অহাৰ পৰিৱৰ্তে পোনে পোনে গুৱাহাটীলৈ ৰাওনা হৈছিলে। আৰু এনে পৰিৱেশ সূচনা কৰা আন্নায়াতুল্লাক লৈ আজি পুৱাৰে ভাগতে নংপু আৰক্ষীয়ে দাবী কৰিছিল, নিৰ্দেশ জাৰি কৰিছিলে যে তেখেতসকলে আটাই 4গৰাকীকৈ নংপু আৰক্ষীত হাজিৰ হ'ব লাগিব। সমগ্ৰ ঘটনা প্ৰকৃততে কিহৰ কাৰণে তেখেতসকলে এই সমগ্ৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো গুৱাহাটীলৈকে ৰাওনা হৈছিলে। পিছদিনাখন যেতিয়া উপস্থিত হৈছিলে এগৰাকী চালকক সেই বাহনখন দি পঠোৱা হৈছিলে, আৰু সেই বাহনখনৰ গৰাকী আচলতে সেই চালকগৰাকীক কোৱা হৈছিল, অৰ্থাৎ আন্নায়াতুল্লাই চালকৰ আসনত নাছিল বুলি তেখেতসকলে প্ৰতীয়মান কৰিছিলে। গোটেই বিষয়টো এটা ঘটনাৰ আন দিশলৈ গতি কৰিবলৈ চেষ্টা চলোৱা হৈছিলে। সেই যি 4গৰাকী অভিযুক্তক এই মুহূৰ্তত নংপু আৰক্ষীত হাজিৰ হৈছে, আৰু দীঘলীয়া সময়ৰ বাবে হয়তো আৰক্ষীয়ে জেৰা চলাব। আৰক্ষী বাৰ বাৰ যোগাযোগ কৰিছিলে, আৰক্ষীক বিপদে পৰিচালিবলৈ চেষ্টা কৰা হৈছিলে। দিনৰ ভাগতে গুৱাহাটীৰ পৰা ওলাই আহিছিলে আৰু তেখেতসকলে থানা অভিমুখে বুলি গতি কৰিছিলে। সংবাদ মাধ্যমতো সেই কথাখিনি প্ৰকাশ কৰিছিলে, কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিলে যি ধৰণে আচলতে আৰক্ষীক সহযোগিতা স্থাপন কৰি নংপু আৰক্ষীত হাজিৰ হোৱাৰ কথা আছিলে সেয়া আচলতে হোৱা নাছিলে। বহু সময় পাৰ কৰি নিশা প্ৰায় 9:35 হাজিৰ হৈছে, নংপু আৰক্ষীত হাজিৰ হৈছে, আৰু তাৰ লগে লগে আৰক্ষীয়েও এই মুহূৰ্তত আটাই 4গৰাকীকৈ এই মুহূৰ্তত সুকীয়াকৈ জেৰাৰ কাৰণে লৈ যোৱা হৈছে। সোধা পোছা কৰিব প্ৰকৃততে নিশাটো কি হৈছিলে, নম্ৰতাৰ মৃত্যুৰ আঁৰত কি আচলতে সেয়া যি ধৰণে তেখেতসকলে দুৰ্ঘটনা বুলি দাবী কৰিব বিচাৰিছে, সঁচাকৈ সেয়া দুৰ্ঘটনা নে অইন কিবা, নে পৰিয়ালৰ লোকে যি ধৰণৰ সন্দেহ কৰা হৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড, আৰু হত্যাকাণ্ডৰ এটা নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰা হৈছিলে। আৰু তাৰ পিছতে দুগৰাকীকৈ গায়ত্ৰী আৰু আন্নায়াতুল্লাই সেই যে স্থানৰ পৰা আচলতে গুৱাহাটী অভিমুখে গতি কৰিছিলে, বাকী লগত থকা 2গৰাকীয়ে হাস্পতাললৈ লৈ আহিছিলে। অন্তিম সময় আছিলে, জীৱনৰ শেষ সময়খিনি আচলতে আছিলে, আৰু সেই সময়খিনি যেতিয়া হাবাথুৰি খাইছিলে তাৰ পিছত কেইটামান মুহূৰ্তৰ পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিলে। আৰু এই সময়খিনিৰ পিছতে লৈ বিভিন্ন মহলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈ আছে, চৰ্চা হৈ আছে। এই সমগ্ৰ ঘটনা আচলতে পৰিয়ালৰ লোকে যি ধৰণৰ অভিযোগ দাখিল কৰিছে, বা তেখেতৰ ভগ্নীয়ে নংপু আৰক্ষীত দাখিল কৰা যিখন এজাহাৰ, সেই এজাহাৰটো স্পষ্টকৈ উল্লেখ কৰিছে। 63/2025 নংপু আৰক্ষীত দাখিল কৰা যিখন এজাহাৰ আৰু সেই ৰুজু হোৱা গোচৰ, সেই গোচৰত দাখিল কৰা যিখন এজাহাৰ পত্ৰ, সেই এজাহাৰত স্পষ্টকৈ উল্লেখ কৰা আছে যে ঘটনাত কিবা এটা ৰহস্য আছে, আৰু কিবা এটা ৰহস্য এই ঘটনাত আছে। আৰক্ষীয়ে সঠিক তদন্ত কৰিব লাগে, আৰু আৰক্ষীৰ সঠিক তদন্তত প্ৰকৃত ৰহস্য প্ৰকাশ পাব। কিহৰ বাবে আচলতে নিশা শ্বিলঙলৈ ৰাওনা হৈছিল এই আটাইকেইগৰাকী বন্ধু, আৰু তাৰ পিছত ঘটনা সংঘটিত কৰি 2গৰাকী বন্ধু পলায়ন কৰিছিলে, অৰ্থাৎ নংপু স্থান এৰিছিলে। এই সমগ্ৰ ঘটনাৰ সঠিক তদন্ত কৰিলে পোহৰলৈ আহিব। গতিকে আৰক্ষীৰ এতিয়া তদন্ত কোন দিশে আগবাঢ়ে সেয়া এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ আছে। কিন্তু মূল বিষয় এই মুহূৰ্তৰ আন্নায়াতুল্লাই বিধায়ক পুত্ৰ হোৱা হেতুকে হয়তো এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ সন্মুখত তেখেতে মুখ খোলা নাই। আমি চেষ্টা কৰিছিলো যে তেখেতক আচলতে কি ধৰণৰ কিহৰ বাবে ঘটনা সংঘটিত হৈছিল, কিয় নিশাই আচলতে গুৱাহাটী এই স্থান এৰিব লগা হৈছিলে, কিয় হাস্পতাললৈকে লৈ অহা নহল। যদি হাস্পতালৰ সময়মতে লৈ আহিলেহেঁতেন হয়তো নম্ৰতাই হয়তো জীৱিত অৱস্থাত এতিয়া একো নকওঁ, অপেক্ষা কৰক বুলি কৈছে তেওঁলোকে। আপোনালোকে যেতিয়া সুধিছিল তেতিয়া কৈছে আমি এতিয়া একো নকওঁ, অপেক্ষা কৰক। এতিয়াই একো নকওঁ, অপেক্ষা কৰক বুলি সেই কথা কৈছে। আৰু আৰক্ষীক যি ধৰণে সহায় কৰিব লাগে আৰক্ষীক কৰিম বুলি তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছে। গতিকে এটা কৌশলপূৰ্ণ ভাষ্য এই মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে। গতিকে এই কৌশলপূৰ্ণ ভাষ্যই প্ৰকৃততে কি বুজাইছে, পৰিয়ালৰ লোকে যি ধৰণৰ সন্দেহ কৰা হৈছে সেই ধৰণৰ আচলতে সন্দেহে ঘনীভূত হ'ব নেকি গোটেই সমগ্ৰ ঘটনাটোৰ। কাৰণ এই ঘটনাৰ যদি প্ৰাথমিকভাৱে আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাইছিলো, যিখন বাহন অতি কৌশলভাৱে যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে সেই স্থানত আৰক্ষী গৈছে, আৰক্ষী আনকি তাত ভঙা গাড়ীৰ গ্লাছ বা অন্যান্য কোনো ধৰণৰ তেনেধৰণৰ সামগ্ৰী লাভ নকৰিলে। যদিবা বাহনৰ এটা অংশ সম্পূৰ্ণৰূপে জহিক হৈ গৈছিলে, পিছৰ অংশটো কিছু আঘাত লাগিছিলে, ক্ষতিগ্ৰস্ত হৈছিলে। গতিকে সেই স্থানত কোনো ধৰণৰ বাহনৰ অংশ পৰি যোৱা নেদেখিলে। আনকি যিখন টোল প্লাজা আছিলে তাত থকা চিচি কেমেৰা প্ৰত্যক্ষ কৰিছিলে, তাকো তেনেকুৱা ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম নহল। ৰৈ থকা এখন বাহন বুলি কোৱা হৈছিলে। সেই স্থানত পৰৱৰ্তী সময়ছোৱাত তেখেতসকলে চাইছে, আৰক্ষীয়ে চাইছে যে সেই স্থানত কোনো ধৰণৰ তেনেকুৱা বাহনৰ ৰৈ থকা নাই বুলিও কোৱা হৈছে। গতিকে গোটেই বিষয়টোৱে এটা ৰহস্য। গতিকে এই ৰহস্যৰ মাজত এতিয়া যিহেতুকে আটাই 4গৰাকী অভিযুক্ত নংপু আৰক্ষীত হাজিৰ হৈছে, গতিকে আৰক্ষীৰ তদন্ত এতিয়া কোন দিশে বাদ বোলে সেয়া হ'ব লক্ষণীয়। বলেন আপুনি কৈছে দীঘলীয়া জেৰা চলিব পাৰে, মানে আজি হয়তো নিশা বহু সময় লাগিব পাৰে তেওঁলোক তাত আৰক্ষী থানাখনত।
নিশ্চয়কৈ দীঘলীয়া সময়ৰ বাবে জেৰাৰ সন্মুখীন হ'ব কাৰণ প্ৰশ্ন বহুকেইটা আছে প্ৰাঞ্জল আমি পূৰ্বতে উল্লেখ কৰিছো সেই ধৰণৰ প্ৰশ্নসমূহ কাৰণ যেতিয়াই ঘটনা সংঘটিত হৈছে দুই বন্ধুক মাথোন ঘটনাস্থলীত থকা নাছিলে সম্পূৰ্ণ সুৰক্ষিত সম্পূৰ্ণভাৱে আটাই চাৰিগৰাকীকৈ দেহত কোনো ধৰণৰ ক্ষতিবিক্ষত নোহোৱা অৱস্থাতো তেখেতসকলে সম্পূৰ্ণ সুস্থ মগজুৰে আছিলে কিন্তু তাৰ পিছতো এগৰাকী সতীৰ্থ বা এগৰাকী বন্ধুৰ এই ধৰণৰ চকুৰ সন্মুখত দেখিছে তেজেৰে লুতুৰি পুতুৰি হৈ গৈছিলে আৰু তাৰ পিছতো তেখেতসকলে দুজনে এই স্থান এৰিছিলে বিপৰীতে দেখিবলৈ পোৱা গৈছিল দ্বিতীয় দিনাখন যেতিয়া বাহনখন আৰক্ষীয়ে বিচাৰিছিলে আৰু যিগৰাকী চালক সেই চালকগৰাকীক বিচাৰিছিলে তেতিয়াগৰাকী আন এগৰাকী চালকৰ হাতত বাহনখন গতাই দিছিলে গতিকে মুঠতে বহুকেইটা প্ৰশ্ন আছে বহুখিনি ৰহস্যৰ ইয়াত সৃষ্টি হৈছে বলেন আপুনি ধাৰাবাহিকভাৱে থাকিব লাইনত আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম সময় হৈছে ত্ৰিপাত্ৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ